নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল। আজি দুটা লিখনিৰ ওপৰত অকণমান আলোচনা কৰিবলৈ লৈছে এই ভিডিঅ'টোত। আপোনালোকে আশা ৰাখিছোঁ শেষলৈকে চাব, তেতিয়াহে বুজি পাব কি ঘটনা কি চলি আছে সদৌ অসম অপৰাধীকৃত সংস্থাৰ নামত। আপোনালোকে গোটেই ভিডিঅ' চালেহে গম পাব। যি কি নহওক, এতিয়া আহোঁ লিখনি দুটাৰ ওপৰত আলোচনা কৰোঁ। প্ৰথম লিখনিটো এতিয়া লওঁ আৰু পাঠ কৰিবলৈ যত্ন কৰিছোঁ, চাই থাকিব। ছাৰ বাইদেউসকল, আনফৰ্চুনেটলি অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি মাননীয় বিশ্বজিৎ সৰকাৰ ছাৰে এফেৰ কাৰণে ভিডিঅ' বনাই যি মন্তব্য আগবঢ়াই আছে, এয়া সম্পূৰ্ণ মিছা কথা। এনেকৈ মিছা কথাৰে কিমান দিন চলিব? অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ জীৱন ধ্বংস কৰা আচল মানুহজন শিক্ষকজন প্ৰাক্তন সভাপতি সৰকাৰ। আজি DSE অফিচাৰ ফাইনেন্সিয়েল এডভাইজাৰ নয়নমণি শৰ্মা ছাৰে আমাক জানিবলৈ দিয়া মতে কেবিনেটত সিদ্ধান্ত নোহোৱাকৈ এফেৰ কথা কোনোপধ্যেই হ'ব নোৱাৰে বুলি আমাৰ আগত কৈছে। যিজন ব্যক্তিয়ে মিছা কথাৰে ৰাইজক এফে পাব বুলি ভাইৰেল কৰিছে, এই ব্যক্তিজনৰ ওপৰত সকলোৱে একশ্যন ল'ব লাগে বুলি আমাক জানিবলৈ দিছে। গতিকে ছাৰসকল, বিশ্বজিৎ সৰকাৰ ছাৰে এফেৰ বিষয়ে স্পষ্টীকৰণ নিদিলে কৈফিয়ত তলব কৰিব লাগিব। বৰ্তমান অসম চৰকাৰৰ হাতত প্ৰাদেশিকৰণ আৰু এফে বিগ জিৰ' বুলি ক'ব পাৰি। শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাহিৰে আমাৰ সমস্যাৰ সমাধানৰ বিষয়ে কোনেও ক'ব নোৱাৰে। যদিও ছাৰ বাইদেউসকল কোনেও হতাশ হ'ব নেলাগে। সকলোৱে একত্ৰিত ও সতৰ্ক হৈ থাকিলে নিশ্চয় কিবা এটা হোৱাৰ আশা আছে। ধন্যবাদ। যি কি নহওক, এটা ভিডিঅ' মই এফে এই বিষয়টোৰ ওপৰত আগতেও এটি ভিডিঅ' বনাই দিছিলোঁ। এটা দুষ্ট চক্ৰই এটা এফেৰ অৰ্ডাৰ পাব্লিছ কৰি দিছিল, য'ত নেকি কোনো বিষয়াৰ ছিগনেচাৰ নাছিল। সম্পূৰ্ণ ভুৱা এটা ফল্ছ এটা অৰ্ডাৰ পাব্লিছ কৰিছিল এটা দুষ্ট চক্ৰই। কিন্তু এই শিক্ষকগৰাকীৰ মতে পোনে পোনে বিশ্বজিৎ সৰকাৰ অভিযুক্ত। বিশ্বজিৎ সৰকাৰেই এনেকুৱা কৰিছে বুলি প্ৰকাশ পাইছে এই লিখনিটোৰ জৰিয়তে। যি কি নহওক, এই বিশ্বজিৎ সৰকাৰ বোলা নটৰিয়াছ এজন শিক্ষক, এই শিক্ষকগৰাকীৰ ওপৰত সকলো শিক্ষাগুৰুৰে কিন্তু এটা আক্ষেপ আছে এই মানুহজনৰ ওপৰত। আৰু এটা লিখনি আছে, লিখনিটো পঢ়িলে বুজি পাব আৰু মই বিশদভাৱে আলোচনা কৰিবলৈ আগবাঢ়িম। আগতে এইটো লিখনি চাই লওঁ। বিশ্বজিৎ সৰকাৰ আৰু পঞ্চম মিলিয়ে অবৈধ আৰু অগণতান্ত্ৰিক পদ্ধতিৰে আমাৰ সন্থাৰ নামত যি ভুৱা ৰেজিষ্ট্ৰেশ্যন উলিয়াই গোটেই ভেঞ্চাৰ বিদ্যালয়ৰ সমস্যাটো জটিল কৰি তুলিলে, তাৰ ন্যায় আজি উক্ত অফিচৰ পৰা আমাৰ মাননীয় সভাপতি বৰা ছাৰক দিলে। মিলি আৰু চৰকাৰে ভুৱা কাম কাজ সন্থাৰ নামত কৰাৰ বাবে সমাধান হ'বলগীয়া কামখিনি বহুদূৰ পিছুৱাই গ'ল। এতিয়া কথা হ'ল, সকলোৱে একগোট হৈ আগবাঢ়ি যাব লাগে। সকলোৱে ধৈৰ্য ধৰি আগুৱাই যাবলৈ আৰম্ভ কৰক। নিশ্চয় আমি সকলোৱে সফল হ'ব পাৰিম। ধন্যবাদ। এতিয়া অকণমান বহলাই আলোচনা কৰিবলৈ লৈছোঁ। ইমানো বহলাই নকওঁ, মাত্ৰ কিছুদিনৰ আগৰ কথা। যোৱা 23 চনৰ ডিচেম্বৰ মাহত যেতিয়া সচলত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাই অনশনত বহিছিল, ইমান কষ্ট কৰি দিনে নিশাই মানুহবোৰ তাত মহৰ কামৰ খাই থাকিলে 19 দিন। কিন্তু এই ব্যক্তি দুজনে, অৰ্থাৎ কেইজনমান সাংগু পাংগু আছে, বিশ্বজিৎ আৰু এই পঞ্চম মিলিৰ সাংগু পাংগু কেইজনমানক লৈ এটা আত্মসহায়ক গোটৰ নিচিনাকৈ সেইটো সময়তে কিন্তু এটা ৰেজিষ্ট্ৰেশ্যন উলিয়াইছিল 2 নম্বৰী কৰি সন্থাৰ নামত। এইসকল বদমাছ শিক্ষক, এইসকলক চিনি ৰাখিব আপোনালোকে। এফেৰ এটা ভুৱা অৰ্ডাৰ উলিয়াই দিছে। সাংঘাতিক এই চক্ৰটো, মহা ধুৰন্ধৰ। এইসকল মন্ত্ৰীৰ চামচা হয়, শিক্ষামন্ত্ৰীৰ চামচা হয়। শিক্ষামন্ত্ৰীৰ ওচৰলৈ যায় আৰু ফটো উঠে। কেতিয়াবা মুখ্যমন্ত্ৰীকটো লগে নাপায়, দৌৰি দৌৰি ছাৰ আমি ভেঞ্চাৰ স্কুলৰ শিক্ষক প্ৰাদেশিকৰণ কৰিব লাগে। তৰল মন্তব্য আগবঢ়াই দিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ এটা ফটো উঠি মানে ভাইৰেল কৰি দিয়ে, ফটো গ্ৰুপে দিয়ে আৰু ইফালে ৰেজিষ্ট্ৰেশ্যন কৰি লৈছে। আৰু একাংশ শিক্ষকে কিন্তু সচলত অনশন কৰি আছে কষ্ট কৰি। আৰু এইসকল এনেকুৱা ধুৰন্ধাৰ কেইটাই এনেকুৱা বদমাচি কৰি আছে। এনেদৰেই মাজে সময়ে শিক্ষামন্ত্ৰীৰ লগত ফটো উঠিব, সেলফি উঠিব আৰু
ক'ব যে আমি লগ ধৰিছিলোঁ শিক্ষামন্ত্ৰী কাম হ'ব আমাৰ আলোচনা আগবাঢ়িছে প্ৰাদেশিকৰণ হ'ব মাজে মাজে কয় এফএ হ'ব কেবিনেট নোহোৱাকৈও মানে প্ৰাদেশিকৰণ কৰিব বিটিআৰৰ দৰে এনেকৈ কিছুমান চল চাতুৰি কৰিছিল আৰু এই ৰেজিষ্ট্ৰেশ্যন উলিয়াইছিল ৰেজিষ্ট্ৰেশ্যনটো দেখুৱাই আৰু মাজে মাজে সেলফি পাব্লিছ কৰি শিক্ষকসকলৰ পৰা চান্দা উঠোৱাৰ ধান্দা কৰিছিল এইসকল বদমাছ শিক্ষক এইবিলাক মানে পদলোভী অন্য একো নহয় প্ৰেচিডেণ্ট হ'ব লাগে ছেক্ৰেটাৰী হ'ব লাগে টকা লুটপাট কৰিব লাগে শিক্ষকসকল দুখীয়া শিক্ষকসকলৰ দৰিদ্ৰ শিক্ষকসকলৰ পৰা চান্দা উঠোৱাৰ এটা ধান্দা আছিল এইসকল কিন্তু এয়া মুখিমূৰ হৈ গ'ল শেষ হৈ গ'ল এওঁলোকৰ ধান্দা শেষ যি অফিচৰ পৰা নেকি ৰেজিষ্ট্ৰেশ্যন উলিয়াইছিল এই সন্থাৰ নামত সেই অফিচত কমপ্লেইন দিয়াৰ পিছত দলকে মাতাৰ পিছত এতিয়া ন্যায় দিলে হৰমোহন বৰাক যি দলটোৱে নেকি অনশন কৰিলে স্পটত আছে সদায় আন্দোলন কৰি আছে কষ্ট কৰি আছে সেই দলটোক কিন্তু ন্যায় দিলে এই অফিচে ৰেজিষ্ট্ৰেশ্যন অফিচে আচলতে সত্যৰ সদায় জয় এয়া সঁচা কথা এতিয়াৰ পৰা সিহঁতৰ আৰু চান্দা উঠোৱা ধান্দা শেষ গতিকে এইসকলক চিনি ৰাখিব আপোনালোকে পিছলৈ লাগিলে আৰু বিশদভাৱে আলোচনা কৰিম ভিডিঅ'টো দীঘল হৈ আছে আজিলৈ ইমানতেই সামৰিছোঁ ধন্যবাদ জয় আই অসম